ৰাজ্যত হাতী মানুহৰ সংঘাতৰ খবৰ তেনেই সুলভ তাৰ মাজতে হুজাই কাল ভৈৰৱ মন্দিৰত এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল মন্দিৰটোলৈ প্ৰায় প্ৰতিদিনে আহে এটা বনৰীয়া হাতী নিতৌ মন্দিৰৰ প্ৰসাদ খাবলৈ আহে হাতীটো আৰু মন্দিৰৰ পূজাৰীজনৰ সৈতে হাতীটোৰ ভাল সম্পৰ্ক বুলি ৰাইজে কয় গৌৰাংগ দাস নামৰ লোকজনে বিগত 10 বছৰে প্ৰসাদ দি আহিছে হাতীটোক মানুহজনৰ কথা শুনে বুজি পায় বনৰীয়া হাতীটোৱে হাতী মানুহৰ সংঘাতৰ বিপৰীতে ছবিখন সঁচাই মনোমোহা অথচ আচৰিত এই সৰু ঘটনাটোৱে বহুচকে আকৰ্ষিত কৰিছে আশ্চৰ্যচকিতও কৰিছে বহুজনে মন্দিৰৰ সন্মুখত ৰৈ চাই এই দৃশ্য এই সন্দৰ্ভত হুজাইৰ পৰা ৰূপক বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো নিশ্চিতভাৱে চাওক আচলতে বিচিত্ৰ পৃথিৱীৰ কিছু বিচিত্ৰ দৃশ্য এই মুহূৰ্তত মই দেখুৱাম এই দৃশ্য হৈছে হুজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ সংযোগীৰ যি থেপলাগুৰি যি কাল ভৈৰৱ মন্দিৰ আছে এই মন্দিৰলৈ এগৰাকী হাতীৰ ইয়াৰলৈ আচলতে পদাৰ্পণ ঘটে এক প্ৰকাৰ ক'ব লাগিব যে যিখিনি সময়ত হাতী মানুহৰ সংঘাত তীব্ৰতৰ হৈ থকাৰ কিছু বাতৰি শিৰোনাম সংবাদ শিৰোনাম দখল কৰে তেনেস্থলত যিগৰাকী বাবাজীৰ কথা মই কৈছো গৌৰাংগ দাস তেওঁ বিগত 10 বছৰ ধৰি এই হাতীৰ লগত এক সম্পৰ্ক এক মধুৰ সম্পৰ্ক ইতিমধ্যে তেওঁ উলিয়াইছে আৰু তাৰ সমান্তৰালকে এই যি নান্দনিক দৃশ্য চাবলৈ ইতিমধ্যে বহু লোক এই স্থানত আজি আমি কৈছো যে কাল ভৈৰৱ মন্দিৰ শিৱ মন্দিৰত ইতিমধ্যে এই নান্দনিক দৃশ্য চাবলৈ উপস্থিত হয় মই অকণমান পৰিৱেশটো দেখুৱাই দিওঁ বাবাজীয়ে কল আগবঢ়াই দিছে আৰু এই যি খোৱাৰ দৃশ্য আমি এই মুহূৰ্তত আমি এনকেটিভিৰ দৰ্শকসকলক আমি দেখুৱাই আছো এনেধৰণৰ দৃশ্যই আচলতে ক'ৰবাত মন আচলতে কুলুষিত কৰাৰ এই মুহূৰ্তত এটা পৰিৱেশ হৈছে আৰু সমান্তৰালকে আমি পৰিৱেশটো দেখুৱাই যোৱাৰ সমান্তৰালকে আমি অকণমান মন্তব্য লৈ ল'ব খুজিম বাবাজী গৰাকীৰ পৰা কাৰণ যিহেতু তেওঁ বিগত 10 বছৰ ধৰি এই হাতীৰ লগত আচলতে এক সংপৃক্ত হৈছে আৰু সমান্তৰালকে অকণমান আমি পৰিৱেশটো আমি দেখুৱাই যোৱাৰ সমান্তৰালকে খুব একদম আপোনাৰ প্ৰায় 5 পৰা 6 মিটাৰ ডিষ্টেঞ্চত অৰ্থাৎ দৈৰ্ঘ্যত এই যি হাতী আৰু মানুহৰ এক প্ৰকাৰ যি মহামিলন সেই মহামিলন আচলতে এই মুহূৰ্তত এনকেটিভি দৰ্শকসকলে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যি আচলতে নান্দনিক এক পৰিৱেশ আমি দেখুৱাই গৈ আছো যে আচলতে কোনো ধৰণৰ ঘৰচীয়া হাতী নহয় বনত বিভিন্ন বহু জাকৰ মাজৰ পৰা এই হাতীটোৱে বিচৰণ কৰে আৰু বিচৰণ কৰি বিচৰণ কৰাৰ অন্তত এই হাতীটো এনেদৰে আচলতে প্ৰতিদিনেই আচলতে এই মন্দিৰত আচলতে দৰ্শন দি যোৱাৰ সমান্তৰালকে যিসকল আচলতে সাধাৰণ ৰাইজ বা যি পথচাৰী আছে সেই পথচাৰী সকলেও এক প্ৰকাৰ এই যি বিষয়ে আচলতে চোৱাৰ এক নান্দনিক পৰিৱেশ ইতিমধ্যে গঢ় লৈ উঠিছে বা বাবাজী মই আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ কি নাম গৌৰাংগ দাস বিগত কিমান দিন হ'ল হাতীটো এনেকে আহে কিমান দিন পাইছে আপুনি পাই আছো আজি প্ৰায় 7-8 বছৰ পৰা একদম খুব ওচৰৰ পৰা পাইছে আপোনাক একো নকৰে নাই আমাকতো একো নকৰে আমি ওচৰৰ পৰাই খান্দি খান্দি দি আছো তাক কোন জেগা পৰিৱেশ এইটো টেপলাগুৰি সদায় আহে ধৰক আপুনি মাতিলে আহি যায় মাতিলেও আহে বা নিজৰ ইচ্ছা মতেও আহে পূজা আহিব মাতিম আহিব খাই আকৌ গুচি যায় কিমান বছৰ পাইছো বুলি ক'লে আপুনি পাইছোতো এনেতো বহুত দিন পৰাই মোৰ লগত মিলাটো যে হয় 7-8 বছৰ হ'ল মিলিছে হাতী মানুহৰ বিশেষকৈ সংঘাত বুলি কোৱা হয় এনেধৰণৰ আপুনি খুব ওচৰৰ পৰা পাই আছে হয় পাই আছো ওচৰৰ মানে আমাক ধৰাও দিয়ে সি কোনো কথা নাই বাবা সিও ভাল পাইছে ময়ো যেতিয়া তাক ভাল পাইছো খাই গৈ আছে কল ফল আপোনাৰ পথচাৰীয়ে দি যায় ৰাইজে দি আছে গৈ আছো পৰিৱেশটো মই দেখুৱাইছো কেমেৰা সহযোগীৰ জৰিয়তে যে চাওক আচলতে কি কিমান আচলতে কায়িক বা আত্মিক এক সম্পৰ্ক বাবা আৰু গজৰাজৰ আমি এই দৃশ্য এটা কথা আমি উল্লেখ কৰিম যে যি সময়ত আচলতে হাতী মানুহৰ সংঘাত বাতৰি শিৰোনাম দখল কৰে তেনে সময়ত খুব কম দৈৰ্ঘ্যৰ ভিতৰতেই যি বনৰীয়া হাতী আৰু যি মানুহৰ যি আচলতে এক যি সমিলন আচলতে এই মুহূৰ্তত আমি দেখুৱাইছো হুজাই যি আমি পুনৰবাৰ ক'ম যে হুজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ থেপলাগুৰি যি কাল ভৈৰৱ মন্দিৰৰ পৰা